নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈছে এটা নতুন ভিডিঅ' সমৰ্থ পৰ্টেলত যিসকলে এডমিশ্যন ল'ম বুলি ভাবিছে বা এতিয়ালৈকে লোৱা নাই, যিসকলে UG বা PG প্ৰগ্ৰেম, যিটো 5 বছৰীয়া PG প্ৰগ্ৰেমত এডমিশ্যন ল'ম বুলি ভাবিছে, তেওঁলোকে সমৰ্থৰ যোগেদি এটা কমন এডমিশ্যন পৰ্টেল চৰকাৰে উলিয়াইছে। সেইটোৰ যোগেদি আপোনালোকে এডমিশ্যন ল'ব লাগিব বা আবেদন কৰিব লাগিব। আজি এটা নটিফিকেশ্যন আহিছে, যিটো 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম, 5 year ইণ্টিগ্ৰেটেড মাষ্টাৰ প্ৰগ্ৰেম, 5 year ইণ্টিগ্ৰেটেড পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম। আৰু ইয়াত কৈছে যে যিসকলে এই আটাইকেইটা বিষয় এডমিশ্যন ল'ব, 5 year ইণ্টিগ্ৰেটেড মাষ্টাৰ প্ৰগ্ৰেম, 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম, 5 year ইণ্টিগ্ৰেটেড পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম, সেই আটাইকেইটাৰ কাৰণে নন CUET হওক বা CUET হওক, তেওঁলোকে এটাই কমন এডমিশ্যন পৰ্টেলৰ যোগেদি সকলো গভৰ্ণমেণ্ট, পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় হওক, প্ৰভিন্সিয়েলাইজেছ কলেজেই হওক, গভৰ্ণমেণ্ট মডেল কলেজেই হওক বা অট'নমাছ কলেজেই হওক, সকলোৰে বাবে তেওঁলোকে এটা কমন এডমিশ্যন পৰ্টেল যিটো হৈছে সমৰ্থ, সেই সমৰ্থৰ যোগেদি আবেদন কৰিব লাগিব। আৰু 2 নম্বৰ পইণ্টত কৈছে যে ষ্টুডেণ্টসকলক 6টা অপশ্যন দিয়া হ'ব প্ৰগ্ৰেম চিলেকশ্যনৰ কাৰণে। এক হায়াৰ এডুকেশ্যন ইনষ্টিটিউট বা কলেজ বা ইউনিভাৰ্চিটি হওক তাত। আৰু এটা কথা কোৱা হৈছে যে প্ৰাইভেট ভেঞ্চাৰ নন গভৰ্ণমেণ্ট কলেজ, যিসকল ষ্টেট ইউনিভাৰ্চিটি আৰু আছাম ইউনিভাৰ্চিটি আণ্ডাৰত আছে, তেওঁলোকেও কমন যি এডমিশ্যন পৰ্টেল সমৰ্থ, যিটো মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, সেই পৰ্টেলটোৰ যোগেদিয়ে তেওঁলোকে নিজৰ মেৰিট লিষ্ট প্ৰকাশ কৰিব লাগিব বা তেওঁলোকে এডমিশ্যনসমূহ গ্ৰহণ কৰিব লাগিব। আৰু ষ্টুডেণ্টে মাৰ্ক কৰিব লাগিব তেওঁলোকৰ প্ৰিফাৰেঞ্চ অপশ্যনখিনি প্ৰগ্ৰেমৰ এগেইনষ্টত, আৰু সেয়া হায়াৰ এডুকেশ্যন ইনষ্টিটিউটে তেওঁলোকক ইণ্ডিকেট কৰিব। আৰু অট'নমাছ কলেজ ইউনিভাৰ্চিটিসকলে নিজৰ মেৰিট লিষ্টসমূহ তেওঁলোকৰ যি ৰুল ৰেগুলেশ্যন আছে, সেইসকলে সেই নিজৰ ৰুল ৰেগুলেশ্যনৰ মাজে মেৰিট লিষ্ট প্ৰকাশ কৰিব। আৰু যিসকল এফিলিয়েটেড কলেজ আছে, তেওঁলোকে নিজৰ মেৰিট লিষ্ট একৰ্ডিংছ টু পলিচি, যি পলিচি গভৰ্ণমেণ্টে দিছে, সেই এফিলিয়েটিং ইউনিভাৰ্চিটি যিটো নিয়ম চলাই আছে, সেই নিয়মটোৰ মতেহে সেই এডমিশ্যনখিনি বা মেৰিট লিষ্টখিনি প্ৰকাশ কৰিবলৈ পাৰিব বুলি সেই নটিফিকেশ্যনখনে জনাইছে। চবে দিয়া হৈছে যে এজন ছাত্ৰই যদি 95% নম্বৰ পায়, তেওঁলোকে A আৰু B দুখন কলেজত নিজৰ প্ৰিফাৰেঞ্চ হিচাপে দিছে। তাৰে B কলেজত তেওঁ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে আৰু ছেকেণ্ড প্ৰিফাৰেঞ্চ দিছে A কলেজ। আনহাতে 90% পোৱা ষ্টুডেণ্টজনে A ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আৰু B কলেজক ছেকেণ্ড প্ৰিফাৰেঞ্চ হিচাপে দিছে। আৰু যেতিয়া A কলেজে তেওঁলোকৰ মেৰিট লিষ্ট প্ৰকাশ কৰিব, সেই মেৰিট লিষ্টত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়াজনক প্ৰথমতে অগ্ৰাধিকাৰ দিব, যদিও বা তেখেতৰ নম্বৰ 90%হে হয়। গতিকে সেই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো যেতিয়া দিব, আপোনালোকে ভাবি চিন্তি দিব, কিয়নো যেতিয়া ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো পৰিব, তেওঁলোকে তাত নম্বৰ, আপোনালোকৰ পাৰ্চেণ্টেজ, যি HSত পাৰ্চেণ্টেজ বেছি হ'লেও আপোনালোকে যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ নিদিয়ে সেই কলেজখনৰ মেৰিট লিষ্টত, আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ থকাজন নম্বৰ কম হ'লেও আপোনালোকতকৈ আগত মেৰিট লিষ্টত স্থান পাব। আৰু যি হায়াৰ এডুকেশ্যন ইনষ্টিটিউট আছে, তেওঁলোকে অটো ফেটচিঙৰ দ্বাৰা ভেৰিফিকেশ্যন কৰিব তেওঁলোকৰ ৰোল নাম্বাৰসমূহ আৰু মাৰ্কছসমূহ, আৰু CUET ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ যোগেদি CUETৰ মাৰ্কছসমূহ তেওঁলোকে ভেৰিফাই কৰি ল'ব। আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব, আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ পাছত তেওঁলোকে মেৰিট লিষ্ট বনাব। আৰু মেৰিট লিষ্টটো PDF বা এক্সেল ফৰ্মেটত তেওঁলোকে আপলোড কৰাৰ কোনো প্ৰয়োজনীয়তা নাই বুলি কৈছে। যি মেৰিট লিষ্টৰ কাৰণে যি ক্ৰাইটেৰিয়া আছে, সেই ক্ৰাইটেৰিয়াসমূহৰ মতে তেওঁলোকৰ পৰিলে তেওঁলোকৰ মেৰিট লিষ্ট অট'মেটিক পৰ্টেলত আহি যাব। আৰু তাৰ বাবে সমৰ্থ এডমিশ্যন পৰ্টেলৰ যি ৱেবছাইট, তাত গৈ আপোনালোকে মেৰিট লিষ্ট চিলেকশ্যনত সেই অপশ্যনটোত আপোনালোকে ভিজিট কৰিলেই আপোনালোকে নিজৰ মেৰিট লিষ্টসমূহ কলেজৰ আপোনালোকে দেখা পাব। আৰু মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পাছতে আপোনালোকক URL সৈতে এটা মেছেজ, ৰেজিষ্টাৰ্ড ইমেইল আৰু ফোন নাম্বাৰত আপোনালোকক দিয়া হ'ব। আপোনালোকে তাত গৈ আপোনালোকে নিজৰ যি ৰেজিষ্ট্ৰেশ্যন, সেই ৰেজিষ্ট্ৰেশ্যনৰ অফাৰসমূহ গ্ৰহণ কৰিব পাৰিব। আৰু যদি কোনোবাই এডমিশ্যন এখন কলেজত ল'লে, তাৰপিছত সেই এডমিশ্যনটো কেঞ্চেল কৰি বেলেগ এখন ইনষ্টিটিউটত
এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকে ৰিফাণ্ড পাবৰ বাবে প্ৰথমতে কেঞ্চেলেশ্যন ৰিকুৱেষ্ট এটা দিব লাগিব প্ৰথম দিনাই, আৰু কেঞ্চেলেশ্যন ৰিকুৱেষ্টটো মেনুৱেলি সেই যি হায়াৰ এডুকেশ্যন ইনষ্টিটিউটটোৱে একচেপ্ট কৰি তেওঁলোকৰ ফিজটো ৰিফাণ্ড কৰিব 9টা বজাৰ ভিতৰত প্ৰথম দিনাই, আৰু তাৰপিছত তেওঁলোকে দ্বিতীয় দিনা যিখন মেৰিট লিষ্টৰ মতে আনখন কলেজত তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। এইখিনি কথা আপোনালোকে ভালদৰে চাই ল'ব। samarth.ac.in যিটো ৱেবছাইট সেই মই ডেছক্ৰিপশ্যনত দিছোঁ, তাত এই গোটেই নটিফিকেশ্যনখন আপোনালোকৰ আগত ওলাই পৰিব। আপোনালোকে ডাউনলোড কৰি এইখিনি চাই ল'ব পাৰিব। তাৰপিছত আপোনালোকে এইখন এখন লিষ্ট দিছে, টাইমলাইন দিছে নন CUTৰ কাৰণে 27 মে পৰা 22 জুনলৈকে 2 জুনলৈকে যি আপোনাৰ এই নটিছখনত দিছে তেওঁলোকৰ প্ৰগ্ৰেম চিলেকশ্যন আৰম্ভণি হ'ব। তাৰপাছত 3 পৰা 4 জুন কাৰেকশ্যন উইণ্ড' থাকিব। 5 পৰা 9 জুনলৈকে একাডেমিক স্ক্ৰিনিং থাকিব হায়াৰ এডুকেশ্যন ইনষ্টিটিউটৰ। তাৰপাছত মেৰিট লিষ্ট প্ৰথমখন 10 জুনত প্ৰকাশ পাব। মেৰিট লিষ্টৰ পাছত এডমিশ্যন হ'ব 11 পৰা 12 জুনৰ ভিতৰত। 13 জুনত দ্বিতীয়খন মেৰিট লিষ্ট প্ৰকাশ হ'ব। 14-15 জুনত এডমিশ্যন হ'ব দ্বিতীয়খন মেৰিট লিষ্টৰ। 16 জুনত পুনৰ তৃতীয়খন মেৰিট লিষ্ট, আৰু 18 পৰা 19 জুনত সেই মেৰিট লিষ্টৰ মতে এডমিশ্যন হ'ব। তাৰপাছত 20 পৰা 22 জুনত স্পট এডমিশ্যন হ'ব। পোষ্ট এডমিশ্যন আণ্ডাৰ নন CUT ইণ্ডাকশ্যন প্ৰগ্ৰেম। তাৰপাছত হ'ব ডেম' ক্লাছ। তাৰপাছত পেপাৰ কোৰ্চ চিলেকশ্যন ইন সমাৰ্থ পৰ্টেলত আপোনালোকে চিলেক্ট কৰিব লাগিব। তাৰপিছত ফুল ক্লাছ ৰিজিউমছ হ'ব 16 আগষ্টৰ পৰা। ঠিক সেইদৰে CUET 1 পৰা 2 জুলাইৰ ভিতৰত প্ৰগ্ৰেম চিলেকশ্যন, 3 পৰা 4 জুলাইৰ ভিতৰত কাৰেকশ্যন উইণ্ড', 5 পৰা 8 জুলাইৰ ভিতৰত একাডেমিক স্ক্ৰিনিং। ঠিক সেইদৰে 9 জুলাইত ফাৰ্ষ্ট মেৰিট লিষ্ট, 13 পৰা 15 জুলাইত আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট, 17 পৰা 18 জুলাইত থাৰ্ড মেৰিট লিষ্ট, 19 পৰা 20 তাৰিখে স্পট এডমিশ্যন ফৰ CUET, আৰু 29 পৰা 31 জুলাইৰ ভিতৰত ফাইনেল স্পট এডমিশ্যন বোথ নন CUET আৰু CUET কেণ্ডিডেটসকলৰ বাবে। তাৰপিছত ক্লাছৰ যিটো এইটো দিছে যে 1 পৰা 3 আগষ্টৰ ভিতৰত ইণ্ডাকশ্যন প্ৰগ্ৰেম ফৰ ষ্টুডেণ্ট এডমিটেড ইন ছেকেণ্ড ফেজ অফ এডমিশ্যন। তাৰপিছত থাকিব ডেম' ক্লাছ থাকিব আণ্ডাৰষ্টেণ্ড ইয়াৰ পেপাৰ আণ্ডাৰ AEC, SEC, VSC, IDC, MDC, GE এই পেপাৰখনৰ ওপৰত তেওঁলোকক এটা আণ্ডাৰষ্টেণ্ডিং ক্লাছ দিয়া হ'ব। তাৰপিছত পেপাৰ কোৰ্চ চিলেকশ্যন দিব সমাৰ্থ পৰ্টেলত 12 পৰা 14 তাৰিখৰ ভিতৰত। তাৰপিছত পেপাৰ ৱাইজ তেওঁলোকে এখন ষ্টুডেণ্টৰ লিষ্ট জেনেৰেট কৰিব, আৰু জেনেৰেট কৰি সেইখন ডাউনলোড কৰি প্ৰত্যেক ডিপাৰ্টমেণ্টে দিব লাগিব। দিয়াৰ পাছত তেওঁলোকে ফুল ক্লাছ 16 আগষ্ট 2024 তাৰিখৰ পৰা আৰম্ভ হ'ব। এইখন অতি গুৰুত্বপূৰ্ণ নটিছ। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ধন্যবাদ, আগলৈ পুনৰ লগ পাম।